নমস্কাৰ, মই শবনম ইয়াস্মিনে অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। কেন্দ্ৰীয় চৰকাৰে সোমবাৰে ঘোষণা কৰিছে গেছ চিলিণ্ডাৰৰ দামত 50 টকাৰ বৃদ্ধি। হয়, ঘৰুৱা গেছ চিলিণ্ডাৰৰ দামত 50 টকাৰ বৃদ্ধি কৰা হৈছে। কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে এই কথা সদৰি কৰে। এই নতুন মূল্য মঙলবাৰৰ পৰা কাৰ্যকৰী হ'ব। আৰু 2023 চনৰ মাৰ্চৰ পিছত এইবাৰেই প্ৰথমবাৰৰ দামত এই বৃদ্ধি দেখা গৈছে। এই দাম বৃদ্ধিৰ ফলত অসমত 14.2 কিলোগ্ৰাম ওজনৰ চিলিণ্ডাৰৰ দাম এতিয়া 852 টকাৰ পৰিৱৰ্তে 902 টকা হ'ব। ইয়াৰ প্ৰভাৱ কেন্দ্ৰৰ উজ্জ্বলা আঁচনিৰ উপভোক্তাসকলৰ ওপৰতো পৰিব বুলি অনুমান কৰা হৈছে। এই দাম বৃদ্ধিয়ে সাধাৰণ ৰন্ধন গেছ ব্যৱহাৰকাৰী নাগৰিকসকলৰ ওপৰত কিমান প্ৰভাৱ পেলাব সেইটো সময়ে ক'ব। এনেধৰণৰ খবৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।